মানুহ বদলি যায় হিমন্ত দা আপুনি এতিয়া 3বাৰ চিফ মিনিষ্টাৰ হ'ব মই যেতিয়া দেখো আপোনাক এইবাৰ কেম্পেইনত বহুতে আপোনাৰ গাল অলপ চিকুটি দিয়ে কোনবাই ধৰি দিয়ে অলপ মানে যেনেকে ডাঙৰ ভাই সৰু ভাই লৰাৰ দৰে ট্ৰিট কৰে বহুতে মামা কয় কিন্তু এটা ডিস্টেন্স হৈ যায় ন পলিটিচিয়ান যেতিয়া ডাঙৰ হৈ যায় 3বাৰ চিফ মিনিষ্টাৰ হয় হে একে মানে কি নিজত্বটো অলপ কমি যায় নেকি অলপ আপুনি একে থাকিবনে মই এইটোৱে কোৱেশ্চন কৰিছো আপুনি অসমীয়া আৰু ইংলিছত ক'ব পাৰে First of all, whether I'll become chief minister, that will be decided by party. At this point of time, I don't want to answer in that way. But for me, if I cut out from the people, I don't be among the people, then what is my necessity? There are many kings which this country has produced, but country always looks for somebody who goes to a shop and can have jalmuri. So I think the ideology of BJP inspired me, and we will be continue to work along with the people, and we have no privilege to I have no privileges of Gandhi family, so I have to die in the Assam, so I cannot be cut from the people of Assam. অসমীয়াতে মই এটাই উত্তৰ দিছো যে মোৰ অসমীয়াত এটা মই কবিতা ইংৰাজীত কেম্পেইন বিলাকত বহুত আবৃত্তি কৰিছিলো ভাগৰিব খুজিও ভাগৰিব নোৱাৰো অৰ্থাৎ আমি ৰাজনীতি কৰা নাই আমি আমাৰ জাতিটোক সুৰক্ষিত কৰাৰ এখন যুদ্ধৰ আমি সেনানী আৰু আমাৰ ভাগৰ লগাৰো অধিকাৰ নাই জিৰণি লোৱাৰো আমাৰ অধিকাৰ নাই এই যুদ্ধখনত আমি যেতিয়ালৈকে নিজিকো তেতিয়ালৈকে আমি একেলগে সকলোৱে লগ লাগি এই যুদ্ধখন আমি যুঁজি থাকিব লাগিব